ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 13 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব সোমবাৰে মধ্যৰাতি 12:51 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 7:31 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:31 পৰা 9:13 পৰ্যন্ত, আকৌ 11:55 পৰা 2:37 পৰ্যন্ত, আকৌ 3:14 পৰা 4:37 পৰ্যন্ত, আকৌ 5:25 পৰা 6:31 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:43 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল পৰিৱৰ্তন দেখা গৈছে, গতিকে নিজৰ বিষয়ে চিন্তা কৰি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব আৰু শাৰীৰিক আৰু মানসিকভাৱে আপুনি সতেজ আৰু শক্তিশালী হৈ থাকিব পাৰিব। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় পাব, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। আজি আপোনাৰ বেয়া পৰিস্থিতিত যদি কিবা অনুভৱ কৰে তেনেহ'লে আতংকিত নহ'ব, তেনেহ'লে আপোনাৰ আৰু অধিক বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। তাৰ পৰিৱৰ্তে আপুনি সমাধান বিচাৰিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপুনি আগুৱাই যোৱাত সহায় পাব। কোনো কাৰণ নোহোৱাকৈ আনৰ বিষয়ত আজি হস্তক্ষেপ কৰিব নাযাব, নহ'লে তাৰ পৰা আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্কৰো অৱনতি ঘটিব। গতিকে আপোনাৰ পৰামৰ্শ যদি জৰুৰী হয় তেওঁলোকে নিজে ক'ব, গতিকে আপুনি নিজে উদযাসী গৈ তেওঁলোকক সহায় কৰিবলৈ নাযাব। নিজৰ খং আৰু কথা বতৰা আজি নিয়ন্ত্ৰণত ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে খং নিয়ন্ত্ৰণ কৰি চলিব আৰু কোনো ধৰণৰ কথা কওঁতে ভুল শব্দ প্ৰয়োগ নকৰিব। অসাৱধানতাৰ বাবে যিকোনো সুযোগ আজি হাতৰ পৰা ওলাই যাব পাৰে, গতিকে আপুনি সকলো ক্ষেত্ৰতে সাৱধান হ'ব আৰু সতৰ্ক হৈ চলিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো কাম আপোনাৰ উপস্থিতিত আৰু আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ এজন কৰ্মচাৰীয়ে আপোনাৰ পৰিকল্পনাৰ বিষয়ে ক'ব পাৰে, গতিকে তেওঁলোকৰ পৰিকল্পনাবোৰ আপোনালোকে যদি গ্ৰহণ কৰে বা তেওঁলোকক যদি আপুনি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল ইংগিত বহন কৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত সকলো কামত আপোনাৰ কৰ্মচাৰীসকলক মনোযোগ দিবলৈ আপুনি যত্ন কৰিব আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ কৰিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত কাৰো লগত আজি কাজিয়াত লিপ্ত নহ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আৰু নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰি তেওঁলোকে আনন্দ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আজি পৰিয়াল ব্যৱস্থা সুখী কৰি ৰাখিব পাৰিব আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হ'ব। গতিকে আজি ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে থাকিবলৈ যত্ন কৰক আৰু ঘৰত যিকোনো শুভ কামৰ ওপৰত আজি আলোচনাও হ'ব, যাৰ ফলত সকলো সদস্যই মতামত আগবঢ়াব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। পৰিয়ালত যদি কিবা বাদ বিবাদৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু সকলো সদস্যকে মিলাপ্ৰীতিৰে আগবাঢ়ি যাবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। বৰ্তমান বতৰৰ বাবে আপুনি ভাগৰুৱা আৰু অলসতা অনুভৱ কৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি নিয়মীয়াকৈ ৰুটিনবোৰ বজাই ৰাখক আৰু ব্যায়াম আদিত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপুনি আগবাঢ়ি যোৱাটো সফল হ'ব। গতিকে স্বাস্থ্য ভাল কৰি ৰখাৰ যিবোৰ নীতি নিয়ম সেইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সেইমতে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি দেখা পাব আৰু কাম কৰাৰ ধৰণত আপুনি আগবাঢ়ি যোৱাটো সফল হ'ব। কৰ্মক্ষমতা বৃদ্ধি পোৱাৰ ফলত আপোনাৰ কাম কৰাৰ ধৰণতো আগৰ তুলনাত ক্ষীপ্ৰ হ'ব, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ চলিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5।
এতিয়া বৃষ ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা পৰিয়ালৰ কামবোৰ শেষ কৰিবলৈ সময়খিনি ভাল হৈ আছে। গতিকে বৰ্তমান সময়ত আপুনি পৰিয়ালৰ সম্পূৰ্ণ পৰিকল্পনাৰে আগবাঢ়ক। আপুনি সুযোগ পাব বহুতো কাম কৰিবলৈ আজি ঘৰৰ ক্ষেত্ৰত, আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতেও সেই বিষয়ে গুৰুত্বপূৰ্ণ কথা বতৰা পাতি আজি আপুনি সুখী অনুভৱ কৰিব। আজি আপুনি ঘৰতে আপোনাৰ পৰিৱেশ বজাই ৰাখিব পাৰিলে আপুনি সুখী অনুভৱ কৰিব, আৰু লগতে আপোনাৰ মানসিকভাৱেও আপুনি আগবাঢ়ি যোৱাত সফল হ'ব। যুৱক যুৱতীসকলেও আজি বহু সুযোগ পাব। গতিকে তেওঁলোকে আন কাম বাদ দি নিজৰ কেৰিয়াৰ গঠনত তেওঁলোকে যোগদান কৰাটো বেছি ভাল হ'ব। সেই বিষয়ে বেছি ভাবা চিন্তা কৰিলে তেওঁলোকে ভাল প্ৰতিফলন দেখা পাব। বন্ধু বান্ধৱীৰ সৈতে আজি অসাৰ কথা বতৰাত সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে। আৰু নিজৰ কামক প্ৰথম স্থান দিয়ক। ইয়াৰ জৰিয়তে আপোনাৰ কামবোৰ কৰাত সফলতা অৰ্জন কৰিব পাৰিব। সন্তানৰ ভৱিষ্যতৰ পৰিকল্পনা আৰম্ভ কৰক, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ আপোনাৰ পৰামৰ্শ প্ৰয়োজনীয় হ'ব। গতিকে তেওঁলোকে যদি কিবা অসুবিধাৰ সন্মুখীন কৰিছে তেনেহ'লে তেওঁলোকক আপুনি আগবাঢ়ি যোৱাত সহায় কৰক। তেওঁলোকে যিটো বিষয়ত অলপ অশান্তি পাইছে বা অলপ অসুবিধা পাইছে সেইবোৰ ক্ষেত্ৰত আপুনি ভালদৰে তেওঁলোকক বুজাই মেলাই আগবঢ়াই নিয়াত সহায় কৰক, যাতে তেওঁলোক ভালদৰে আগবাঢ়িব পাৰে আৰু ভৱিষ্যতে এনেধৰণৰ সমস্যাবোৰক নিজে যাতে প্ৰতিক্ৰম কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ সময় অনুসৰি কামবোৰ কৰিবলৈ আপুনি পৰিকল্পনা কৰাত কোনো ধৰণৰ পলম নকৰিব। পৰিকল্পনা আৰম্ভ কৰি দিয়ক, আৰু সেইমতে কৰ্মব্যস্ততা ৰাখিলে আপোনাৰ অতি সোনকালে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব, আৰু ধন অপচয়ো নহয়। ব্যৱসায়ত দৈনন্দিন কাম কাজবোৰ সুচাৰুৰূপে চলাই নিবলৈ আজি আপুনি ভালদৰে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু বৰ্তমানৰ কৰ্মক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন বা নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় নহয়। গতিকে বৰ্তমান সময়ত আপুনি যি কামত ব্যস্ত হৈ আছে সেই কামেই ভালদৰে চলাই নিয়ক। কৰ্মচাৰীসকলকো সেইদৰে আপুনি আগবঢ়াই লৈ যোৱাত সহায় কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হ'ব, আৰু আপুনি লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। কাৰ্যালয়ৰ কাম কৰা পদ্ধতিৰ পৰিৱৰ্তনৰ বাবে কাম কৰা লোকসকলে আজি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে উচ্চ বিষয়াৰ সৈতে এই বিষয়ে আলোচনা কৰিলে আপোনালোকে অতি সোনকালে ইয়াৰ সমস্যাৰ সমাধান উলিয়াব পাৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভালকৈ ৰখাত আপোনালোকে বহু পৰিমাণে সফল হ'ব। গতিকে ঘৰৰ সৈতে সকলোৰে সৈতে আপুনি ভালদৰে চলিবলৈ যত্ন কৰক, আৰু সকলোকে আপুনি সুখী কৰি ৰাখিবলৈ হ'লে যত্ন কৰিব লাগিব। আৰু ঘৰতে যদি সকলোৱে মিলিজুলি কিবা অনুষ্ঠান আদিৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই ইয়াত যোগদান কৰি তেওঁলোকে আনন্দ পাব, আৰু সকলো সদস্যৰ সৈতে তেওঁলোকে ভালদৰে মিলাপ্ৰীতি ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপুনি ঘৰৰ ক্ষেত্ৰত সুখী অনুভৱ কৰিব, আৰু আপুনি মানসিকভাৱেও সুস্থ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি প্ৰেমৰ সংগীক কিছু সময় কটাওক তেওঁলোকৰ সৈতে, আৰু তেওঁলোকক আপুনি উপহাৰ দিলে আজি আপোনালোকৰ সম্পৰ্কত আৰু অধিক উন্নতি দেখা পাব। গতিকে আজি তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। কিবা যদি পৰিকল্পনা আছে তেনেহ'লে আপোনালোকে দুয়োজনে মিলি সেই পৰিকল্পনাত আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে এই ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আপুনি আপোনাৰ শাৰীৰিক দুৰ্বলতা আজি অনুভৱ কৰিব পাৰে। গতিকে আজি আপুনি শাৰীৰিক ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব, আৰু যিবোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰ যিবোৰ পদ্ধতি সেইবোৰ পদ্ধতি অৱলম্বন কৰক, আৰু নিজকে সতেজতা অনুভৱ কৰি ৰখাৰ যত্ন কৰক। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোককো আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক। তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠাৰ সক্ষম হ'ব, আৰু আপোনালোকৰ বাবেও আজি এক ভাল সময়। গতিকে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক, আৰু দৈনন্দিনভাৱে আপোনালোকে খাদ্যভ্যাস সুসংগঠিত কৰি ৰাখক। কেৱল সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ জৰিয়তে আপোনালোকে বহু পৰিমাণে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া, আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ শৰীৰ আৰু মনৰ শান্তিৰ বাবে নিশ্চিতভাৱে অকলে বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব। যদি সম্পত্তি বা গাড়ী কিনাৰ বাবে আপোনাৰ আজি পৰিকল্পনা কৰিছে তেনেহ'লে আজি ভালদৰে এই ক্ষেত্ৰত চিন্তা কৰক, আৰু এনে যদি পৰিকল্পনাবোৰ আজি ৰূপায়ণ কৰিব পাৰে তেনেহ'লে ঘৰত আপোনাৰ আনন্দৰ সৃষ্টি হ'ব। সকলো সদস্যৰ মনত আনন্দ আহিব, আৰু আপোনাৰ প্ৰতিও তেওঁলোকৰ ভাল ভাৱ জাগ্ৰত হ'ব। যদি আপুনি আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে তেনেহ'লে আকৌ এবাৰ চিন্তা কৰক, বা এজন বয়োজ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক, নহ'লে এই ক্ষেত্ৰত আপোনাৰ কিছু দ্বিধাদ্বন্দ্ব হ'ব পাৰে। লগতে আপোনাৰ মূল্যৱান বস্তুৰ ভালদৰে যত্ন লওক, সেইবোৰ হেৰুৱাৰ আজি সম্ভাৱনা আছে। গতিকে সেইবোৰৰ প্ৰতি আপুনি ভালদৰে লক্ষ্য ৰাখিব,
আৰু সন্তানৰ সৈতেও আপুনি কিছু সময় কটাওক। তেওঁলোকৰ ওপৰত অত্যাধিক বাধা আৰোপ নকৰিব, নহ'লে তেওঁলোকে মানসিকভাৱে শাস্তি অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰত মনোযোগ দিয়ক, যাতে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰি ল'ব পাৰে। ব্যৱসায়ৰ কিছুমান সমস্যা সমাধান নোপোৱাৰ বাবে আজি কিছু উদ্বিগ্নতা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি কাৰোবাৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰক, আৰু লগতে আপোনাৰ যিসকল অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ পৰা যদি সঠিক সমাধান লয় তেনেহ'লে আপুনি আগবাঢ়ি যোৱাত সফল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত পুনৰ আপোনালোকৰ অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে ইয়াৰ পৰা উপকাৰী ফলাফলো পাব। গতিকে সকলো সদস্য বা সকলো অংশীদাৰসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু অবৈধ কামৰ পৰা একেবাৰে আঁতৰত থাকক, নহ'লে এই ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা অধিক থাকিব আৰু লগতে আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই আজি আপোনাৰ কঠিন সময়ত আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰিব। গতিকে তেওঁলোকৰ লগত আপুনি সদায় ভালদৰে মিলাপ্ৰীতি বজাই ৰাখিব। ঘৰত যাতে কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, যাৰ বাবে আপুনি আজি পুনৰ সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। কাৰণ ঘৰৰ পৰিৱেশ যদি শান্তিপূৰ্ণ হৈ থাকে বা এক সুসংগঠিত হৈ থাকে তেনেহ'লে আপোনাৰ আন কাম কৰিও আপুনি সকাহ পাব। যদি পাৰিবাৰিক দিশত আপোনাৰ অশান্তি থাকে তেনেহ'লে আপোনাৰ মানসিক স্থিতি অলপ বেয়া হয়। সেইবাবে সদায় মনত ৰাখিব যাতে পৰিয়াল ব্যৱস্থাটো আপুনি সদায় ভালদৰে ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ঘনিষ্ঠতা দেখা পোৱা গৈছে। গতিকে আপোনালোকে সম্পূৰ্ণ প্ৰেমৰ সম্পৰ্কত মনোনিৱেশ কৰি থাকিব আৰু ইজনে সিজনক বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। বেছি মানসিক চাপৰ উদ্বেগে আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু বিসংগতি দেখা পাব। গতিকে আপুনি শৰীৰৰ ক্ষেত্ৰত আজি সম্পূৰ্ণ সতৰ্ক হৈ চলিব আৰু কিবা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব। বিশেষকৈ আপোনালোকৰ কাহ চৰ্দি জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কিছু ভাল খবৰেৰে দিনটো আৰম্ভ হ'ব আৰু আপুনি যিকোনো পৰিস্থিতিত আপোনাৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষমতা পাব। গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখক আৰু ইতিবাচক মনোভাৱ ৰখাটো খুবেই জৰুৰী হ'ব। কাৰণ কাম কৰোঁতে যদি আপুনি আপোনাৰ মনোভাৱ ভাল ৰাখে বা সুসংগঠিত কৰি ৰাখে তেনেহ'লে আপোনাৰ সেইবোৰ কামত সম্পূৰ্ণভাৱে আপুনি সফলতা পোৱা সম্পূৰ্ণ নিশ্চয়তা থাকিব। সমাজ আৰু পৰিয়ালত সন্মান আৰু আপোনাৰ মৰ্যাদা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপুনি দুয়োটা ক্ষেত্ৰতে আপুনি ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ এইবোৰ ক্ষেত্ৰত জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। আপুনি হয়তো আজি কোনো বিশেষ কামৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। গতিকে আজি ভ্ৰমণ কৰি আপুনি আনন্দ লাভ কৰিব আৰু লগতে বিভিন্ন ধৰণৰ তথ্য আপুনি আহৰণ কৰিব পাৰিব। যদি আপুনি বিশেষ প্ৰচেষ্টা এটা কৰিবলৈ ওলাইছে তেনেহ'লে বুদ্ধিমানৰ দৰে কাম কৰক। গতিকে আপুনি বুদ্ধিমত্তা প্ৰয়োগ কৰিলে বহু ক্ষেত্ৰত আজি আপুনি ইতিবাচক ফলাফল লাভ কৰিব আৰু লগতে মনত ৰাখিব যাতে কোনো ক্ষেত্ৰতে আপুনি আৱেগিকভাৱে সিদ্ধান্ত নলয়, নহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু ব্যৱহাৰিকভাৱে সকলো সিদ্ধান্ত লওক, তেতিয়া আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। ছ'চিয়েল মিডিয়াৰ বন্ধু বান্ধৱীৰ সৈতে আজি আড্ডা মাৰি যুৱক যুৱতীসকলে সময় নষ্ট কৰিলে তেওঁলোকৰ বহু ধৰণৰ সুযোগ আজি হাতৰ পৰা ওলাই যাব পাৰে। গতিকে নিজৰ ক্ষেত্ৰতে আপুনি এইবোৰৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰক আৰু নিজৰ যি কাম আছে বা নিজৰ যি আপোনাৰ কৰ্মব্যস্ততা আছে সেইবোৰ কৰিবলৈ বেছিকৈ যত্ন কৰিব। কোনো নতুন বিনিয়োগ কৰাৰ আগতে এক পুংখানুপুংখ তদন্ত কৰাটো অতি প্ৰয়োজনীয় হ'ব। কাৰণ ক'ত আপুনি বিনিয়োগ কৰি আছে, কিহৰ কাৰণে বিনিয়োগ কৰি আছে সেইবোৰ জনাটো খুবেই জৰুৰী হ'ব আৰু এইবোৰ ক্ষেত্ৰত যদি আপুনি সতৰ্ক হৈ চলে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ পৰা ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ভাল উপাৰ্জনৰ উপায় সৃষ্টি হ'বলৈ গৈ আছে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত সফলতা পাবলৈ বেছি চিন্তা নকৰিব, লগে লগে কাম কৰক। কাৰণ উপাৰ্জনৰ ক্ষেত্ৰত আজি আপুনি সুসংগঠিত ফলাফল পোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি সৰু সৰু সমস্যা আহিব, কিন্তু তেওঁলোকৰ জ্যেষ্ঠ বিষয়ৰ সহায়ত আপুনি সেইবোৰ সমাধান কৰি আপোনাৰ কামবোৰ আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। পতি পত্নীৰ মাজত সৰু সৰু কাজিয়া বিতৰ্ক আদি হ'ব পাৰে, কিন্তু সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিবলৈ হ'লে আপোনালোকে পাৰিবাৰিক দিশত সুসংগঠিতভাৱে থাকিবলৈ যত্ন কৰক আৰু সকলোৰে সৈতে আপোনালোকে যদি
ভাল ভাৱ ৰাখে আৰু সৰু সৰু যিবোৰ বাদ বিবাদ আছে সেইবোৰ আওকাণ কৰি চলে, তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিৱেশ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। অবিবাহিত লোকৰ বাবে হয়তো আজি কিছু ভাল খবৰে আজি পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব আৰু এই বিষয়ে আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে আলোচনা হ'ব আৰু আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল পাব আৰু অতি সোনকালে আপোনালোকৰ বিবাহো সম্ভাৱনা আছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত সুখী অনুভৱ কৰিব আজি। প্ৰেমৰ সংগীয়ে আজি তেওঁলোকৰ প্ৰেমৰ সংগীৰ সৈতে আজি ভাল ভাৱ ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু সৎ হোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা আজি দেখা পাব। আজি আপুনি খং কৰিলে স্বাস্থ্যৰ বাবে বেয়া বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি খং নিয়ন্ত্ৰণ কৰি চলক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰখাত আপুনি চেষ্টা কৰক বজাই ৰাখিবলৈ, কাৰণ ইয়াৰ দ্বাৰা আপুনি সুস্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে কোনো ধৰণৰ আপোনাৰ নেতিবাচক প্ৰভাৱো নপৰে। তথাপিও আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি সুস্থ হৈ থাকিব আৰু আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন ৰাখিলে তেতিয়াহ'লে আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পোৱা দেখা যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি কিছুমান সমস্যা সমাধান কৰিবলৈ গৈ আছে। গতিকে আজি আপোনাৰ সমস্যা সমাধানত আজি বিশেষভাৱে গুৰুত্ব দিয়ক। আৰ্থিক বিষয়বোৰ নিষ্পত্তি কৰিবলৈ আজি বৰ ভাল দিন। গতিকে আপোনাৰ যিবোৰ ক্ষেত্ৰত আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আকৌ পুনৰ তদন্ত কৰক, কেনেদৰে আপুনি তাৰ পৰা পৰিত্ৰাণ পাব পাৰে আৰু নিশ্চয়কৈ আপুনি আজি এইবোৰত সফলতা পাব। ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটোৱাটো আপুনি নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা আপুনি শান্তি পাব আৰু লগতে আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব। গতিকে স্বভাৱত কোমলতা বজাই ৰাখি চলক আৰু সময়ৰ লগে লগে নিজকো পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ স্বভাৱত ইতিবাচকতা দেখা পাব আৰু আপুনি আগবাঢ়ি যোৱাত সফল হ'ব। কোনো কঠিন পৰিস্থিতিত আতংকিত নহ'ব আৰু শান্তভাৱে মুখামুখি হ'বলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি আতংকিত হয় তেনেহ'লে আপোনাৰ বাবে নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ খং আৰু ক্ষোভৰো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। গতিকে আপোনাৰ কঠিন পৰিস্থিতিত আপুনি শান্ত হৈ চলক আৰু কেনেদৰে আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব তাৰ বিষয়ে বেছিকৈ চিন্তা চৰ্চা কৰক। এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা যদি সহায় লয় তেনেহ'লে তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব। সন্তানৰ লগত জড়িত সমস্যাৰ আজি আপুনি সমাধান কৰি দিয়াত যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব আৰু লগতে তেওঁলোকেও মানসিকভাৱে সুখী অনুভৱ কৰিব আজি তেওঁলোকে সমাধান পায়। আপোনাৰ ব্যৱসায়ত আজি বহু ধৰণৰ কামত আজি ব্যস্ত থাকিব আৰু আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ভিত্তিত আপুনি বহু সিদ্ধান্ত আজি ল'ব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল ফলাফলো আহিব আৰু আৰ্থিক দিশত আপোনালোকে উন্নতিও দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ৰ সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে সততা ৰাখিলে আপোনাৰ ব্যৱসায়ত অগ্ৰগতি দেখা পাব আৰু অতি সোনকালে আপোনালোকৰ ব্যৱসায় আৰু অধিক উন্নতি কৰিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা বেছি। গতিকে নিজৰ কামত মনোনিৱেশ কৰক আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফলাফল পাব আৰু লগতে আপোনাৰ উচ্চ বিষয়ৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিলে আপোনাৰ নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। নিজৰ কামৰ লগতে বৈবাহিক সম্পৰ্কতো সম্প্ৰীতি বজাই ৰখাটো জৰুৰী হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি বিবাহ সম্বন্ধীয় যিবোৰ কাম আছে বা আপোনাৰ সম্পৰ্ক আছে সেইবোৰত আপুনি মধুৰতা বজাই নাৰাখিলে আপোনাৰ ঘৰৰ পৰিৱেশো নেতিবাচক হৈ পৰিব। গতিকে আপোনাৰ এই ক্ষেত্ৰত বহুত জৰুৰী হ'ব নিজৰ সম্পৰ্ক বজাই ৰাখিবলৈ আৰু আপোনালোকে পৰিয়ালৰ সৈতে একেলগে মিলি যিকোনো সমস্যাৰ ক্ষেত্ৰত আলোচনা কৰক। আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ সমাধান ওলাই আহিব আৰু আপোনালোকে ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰখাটো সহায় পাব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। তেওঁলোকৰ অতি সোনকালে উচিত চিকিৎসা গ্ৰহণ কৰিলে সুস্থ হৈ উঠিব আৰু পাৰিবাৰিক দিশত পুনৰ সুখ শান্তি ঘূৰি আহিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ আজি ভাল সময়। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱ থাকিব, তথাপিও আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। বিশেষকৈ আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব, অন্যথা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ থাকিব। গতিকে নিজকে ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু কোনো ক্ষেত্ৰতে অসাৱধানতা অৱলম্বন নকৰিব। যদি চিকিৎসাৰ প্ৰয়োজন হয় তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্য ভালদৰে ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কন্যা ৰাশি।
কন্যা ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ স্বভাৱত শান্ত আৰু কোমলতা বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ আজি ভাল প্ৰতিফলন দেখা পাব, যি ক্ষেত্ৰতে আজি আপুনি আগবাঢ়িব। আন মানুহৰ লগত আপোনাৰ সম্পৰ্ক আজি ভাল হোৱা দেখা পাব, গতিকে আজি সম্পৰ্কৰ ৰক্ষাটো আপুনি আজি বহু পৰিমাণে সফল বুলি পৰিগণিত হ'ব। যুৱক যুৱতীসকলে আজি ধেমালিত সময় কটালে তেওঁলোকে আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব, কিন্তু তথাপিও নিজৰ কামবোৰত ভালদৰে মনোযোগ ৰাখিব লাগিব। পৰিয়াল বা ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঠিকভাৱে চিন্তা কৰক, কাৰণ কোনো ধৰণৰ প্ৰবঞ্চনাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত সুসংগঠিত হওক। কিছু মানসিক চাপৰ সৃষ্টি হ'লেও আপুনি এইবোৰ বেছিকৈ গুৰুত্ব নিদিব, আওকাণ কৰি চলক। ইয়াৰ ফলত আপুনি আপোনাৰ আন কামতো মনোনিৱেশ কৰিব পাৰিব আৰু ভাল ফলাফল ওলাই আহিব। দীৰ্ঘদিন ধৰি চলি থকা আপোনাৰ কৰ্মক্ষেত্ৰত মন্থৰতা আজি ইয়াৰ পৰিত্ৰাণ পাব আৰু পুনৰ আপোনালোকৰ নতুন ৰশ্মি আহিব ব্যৱসায়িক ক্ষেত্ৰত। গতিকে আপোনালোকৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনৰ পৰামৰ্শই আপোনাৰ পুনৰ সফলতাৰ দিশত লৈ যাব আৰু ভাল চুক্তি আদি পোৱাৰো আজি সম্ভাৱনা থাকিব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ আপোনাৰ মানসিক স্থিতি ভালদৰে ৰাখিবলৈ যত্ন কৰিব আৰু কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখিব, যাতে তেওঁলোকে কোনো ধৰণৰ ভুল কামত লিপ্ত হৈ নপৰে। পৰিয়ালৰ পৰিৱেশ আজি আৰামদায়ক আৰু সুখদায়ক হ'ব। ইয়াৰ জৰিয়তে আপুনি পৰিয়ালতে সময় কটাই নিজকে সুখী অনুভৱ কৰিব। গতিকে আজি আত্মীয় স্বজনৰ সৈতে আপুনি লগ কৰক, তেওঁলোকৰ সৈতে আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰক, যাতে তেওঁলোকেও আপোনাক পৰামৰ্শ দিব পাৰে, আপুনি সেইমতে আগবাঢ়ি যাবলৈ সক্ষম হয়। গতিকে আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। যেনেধৰণে আপোনাৰ জ্যেষ্ঠ সদস্যসকলে আপোনাক ক'ব, সেইমতে আপুনি পৰামৰ্শ দিব, সেইমতে আপুনি পৰামৰ্শ মানি চলিলে আপোনাৰ বাবে ভাল দিন হ'ব আৰু পৰিয়ালত আপোনালোকে সকলোৱে ভালদৰে বজাই ৰাখিবলৈ পৰিৱেশটো সক্ষম হ'ব। পৰিয়ালতে আজি এক সিদ্ধান্ত লোৱাৰো সম্ভাৱনা আছে। গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত হ'ব সকলো সদস্য উপস্থিতি ল'বলৈ যত্ন কৰিব আৰু বয়োজ্যেষ্ঠসকলক এই ক্ষেত্ৰত জড়িত কৰিব, যাতে সকলোৱে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰে আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হয়। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে আজি ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব। ঋতুভিত্তিক ৰোগৰ পৰা আপুনি আজি আঁতৰি থাকিবলৈ হ'লে নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব আৰু লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বহুখিনি সফল হ'ব, কিন্তু তথাপিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি মানসিক আৰু শাৰীৰিক দিশত দুয়োটা ক্ষেত্ৰতে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি কিছুদিনৰ পৰা চলি থকা সমস্যা এটাৰ সমাধান বিচাৰি পাব, যাৰ বাবে আজি আপোনাৰ মন সুখী হ'ব। নতুন কামৰ পৰিকল্পনা কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব। গতিকে আপোনাৰ যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ বিশেষজ্ঞৰ সহায় ল'বলৈ যত্ন কৰক বা অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি কামবোৰ কৰোঁতে আজি সহজতা অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে আজি আপুনি এক ৰূপৰেখা বনাই লওক, তেতিয়াহে আপোনাৰ ভাল হ'ব আৰু লগতে বাজেট বনাবলৈও চেষ্টা কৰিব, যাতে আৰ্থিক বিষয়তো কিছু ধৰণৰ যি সমস্যাৰ সৃষ্টি হয় সেইবোৰ নাইকিয়া হয় আৰু লগতে আপোনাৰ আৰ্থিক অৱস্থাও ভাল হৈ থাকে। কিন্তু আপুনি দ্ৰুত সফলতা লাভৰ প্ৰয়াসত খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ ভুল হ'ব পাৰে। আৰু নিজৰ প্ৰকল্পক লৈ আজি আপুনি চিন্তিত হোৱাটো বেছি ভাল হয়। গতিকে আনৰ ক্ষেত্ৰত যদি হস্তক্ষেপ কৰে আজি আপোনাৰ বাবে লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু দেখা গ'লে আপোনালোকৰ সন্মান হানি হোৱাও হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত মেচিনেৰী আৰু কাৰখানাৰ সৈতে জড়িত যিবোৰ অৰ্ডাৰ আছে সেইবোৰ পাই আপোনালোকৰ আজি লাভজনক অৱস্থাৰ সৃষ্টি হ'ব। কিন্তু যিকোনো সিদ্ধান্ত লওঁতে কেৱল নিজৰ ক্ষমতাকে বিশ্বাস কৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। কাম কৰা মানুহে নিজৰ পচন্দৰ চাকৰি এটা পালে আজি সুখী অনুভৱ কৰিব। গতিকে তেওঁলোকে যদি চেষ্টা অব্যাহত ৰাখে তেনেহ'লে নিশ্চয়কৈ তেওঁলোকে কৰ্মসংস্থাপন অতি সোনকালে লাভ কৰিব। বিবাহিত জীৱনত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটিব পাৰে। গতিকে আপুনি নিজৰ ক্ষেত্ৰত সুসংগঠিত হওক আৰু যি ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহওক কিয় পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি সোনকালে এইবোৰ সমস্যা সমাধান কৰি দিয়ক। বাহিৰা মানুহক কোনো কাৰণতে এই ক্ষেত্ৰত জড়িত হ'ব নিদিব। পৰিয়ালৰ বিষয়ৰ পৰা একদম আঁতৰাই ৰাখক, নহ'লে আপোনালোকৰ এই ক্ষেত্ৰত সমস্যাৰ আৰু অধিক সৃষ্টিহে কৰিব। গতিকে কোনো কাৰণতে বেলেগৰ হস্তক্ষেপ হ'ব নিদিব। যি ধৰণৰ আপোনালোকৰ অসুবিধা নহওক কিয় নিজৰ মাজতে কৰিবলৈ চেষ্টা কৰিব
যাতে আপোনালোকে ইয়াৰ ফলত ভালদৰে আপোনালোকে পৰিয়াল ব্যৱস্থা বজাই ৰাখিব পাৰে আৰু সকলো সদস্যৰ মাজত যাতে আপোনালোকৰ মধুৰতাৰ পুনৰ সৃষ্টি হয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি আন কামত ব্যস্ত থকাটোৱে বেছি ভাল হয়। কাৰণ বৰ্তমান সময়ত আপুনি যদি প্ৰেমৰ সম্পৰ্কত বেছিকৈ জড়িত হৈ পৰে তেনেহ'লে আপুনি আন কামবোৰ কৰোঁতে সময় অলপ কম পাব, যাৰ ফলত আপোনাৰ বহু ধৰণৰ সুযোগ হাতৰ পৰা এৰি গুচি যাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি প্ৰেমৰ সংগীৰ সৈতে কিছু বুজাবুজি কৰি হ'লেও আপুনি আন কামত গুৰুত্ব দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি সম্পূৰ্ণ ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখা পাব। বৰ্তমান বতৰৰ লগত জড়িত স্বাস্থ্য সম্পৰ্কীয় সমস্যা আহিব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। আয়ুৰ্বেদিক বস্তু বেছিকৈ ব্যৱহাৰ কৰক, ইয়াৰ জৰিয়তে আপুনি স্বাস্থ্য ভালদৰে ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপুনি সফলো হ'ব। ব্যৱসায়ী আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপুনি সন্মানীয় হৈ থাকিব, গতিকে তেওঁলোকক সম্পূৰ্ণভাৱে আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰক আৰু ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ বাবে আৰু অধিক সফলতা কঢ়িয়াই আনিব। জীৱনৰ ভাল দিশবোৰ চাবলৈ আপুনি চেষ্টা কৰক আৰু আজি সুযোগো পাব সেইবোৰ লাভ কৰিবলৈ। গতিকে নিজকে সুসংগঠিত কৰি আগবঢ়াওক আৰু আপুনি স্বভাৱত শান্তিপূৰ্ণভাৱে চলিবলৈ সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কথা বতৰালৈ মনোযোগ দি নিজৰ কাম নষ্ট কৰিব নালাগে, আৰু এনে কৰিলে আপোনালোকৰ ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে আনৰ লগত। গতিকে তেওঁলোকৰ সৈতে বা বেলেগৰ সৈতে আপোনালোকে কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু গুৰুত্ব ভালকৈ দিব। অন্য মনস্ক হৈ থাকিলে আপোনাৰ যাৰ লগত কথা পাতি আছে বা যিজন ব্যক্তিৰ সৈতে কথা পাতি আছে তেওঁ অস্বস্তি অনুভৱ কৰিব পাৰে। আনৰ ভুল পৰামৰ্শ মানি চলাটো আজি আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে নিজৰ কাম কৰাৰ ক্ষমতাক বিশ্বাস কৰাটো ভাল হয় আৰু আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ মন দিব, তেতিয়াহে আপোনাৰ আজি সফলতা লাভ কৰিব পাৰিব। কিন্তু বাহিৰা মানুহ অচিনাকি মানুহৰ পৰা কোনো ধৰণৰ পৰামৰ্শ গ্ৰহণ নকৰিব। আপোনাৰ ব্যৱসায়িক বিষয়বোৰ আজি ঠিক কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব। এই সময়ত আপুনি ব্যক্তিগত কোম্পানীৰ পৰা গুৰুত্বপূৰ্ণ চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব, গতিকে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে কাম বজাই ৰাখক। অতি সোনকালে আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ গৈ আছে। অতিৰিক্ত কামৰ বাবে আজি আপোনালোকৰ কৰ্মচাৰীসকলে অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, গতিকে তেওঁলোকৰ মাজত আপুনি কামৰ ভাগ বতৰা ভালদৰে কৰি দিয়ক, যাৰ ফলত তেওঁলোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে বা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল পৰিৱেশ বজাই ৰাখিব পাৰে আৰু তেওঁলোকো সুখী অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আপুনি ঘৰুৱা ব্যৱস্থাটো সুখদায়ক আৰু অনুশাসিত কৰি ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিব পাৰিলে আপুনি বাহিৰা কামতো ভালদৰে আৰু সতেজতাৰে আগবাঢ়িব পাৰিব, যাৰ ফলত সফলতা পোৱাটো নিশ্চিত হয়। সেইবাবে সদায় চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব। মানসিক চাপ, দুখ আৰু ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক, কাৰণ বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপুনি যদি সাৱধান হৈ নচলে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাটো নিশ্চিত। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ বাবে আজি বিশেষকৈ মহিলাৰ বাবে অতি ভাল দিন, গতিকে তেওঁলোকে ভাল সফলতা পাবলৈ গৈ আছে। গতিকে চেষ্টা যদি কৰে তেনেহ'লে তেওঁলোকৰ কামত আজি সফলতা পাব। পৰিয়ালৰ কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব, যাৰ ফলাফল আপোনালোকে ভাল পাব। গতিকে আজি পৰিয়ালৰ সৈতে একেলগে মিলিত হৈ চলিবলৈ চেষ্টা কৰিব আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুযায়ী ফলাফল লাভ কৰিবলৈ গৈ আছে। গতিকে যুৱক যুৱতীসকলে নিজৰ কামবোৰ সুসংগঠিত কৰি আৰু কামৰ ৰূপৰেখা আগতীয়াকৈ বনাই লৈ তাৰপিছত কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সফলতা নিশ্চিতকৈ লাভ কৰিব। পুৰণি বেয়া বস্তুবোৰ আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, অৰ্থাৎ আপোনাৰ মানসিক চাপ যদি পূৰ্বতে আছিলে বেছিকৈ, সেইবোৰ পুনৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি গুৰুত্ব দিব। আত্মনিৰীক্ষণৰ আৰু চিন্তা কৰি আপুনি সময় কটাওক, যেনেদৰে আপুনি ভালদৰে কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ কামবোৰ কৰিব পাৰে তাৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দি চলিব। এনে কৰিব পাৰিলে আপোনাৰ পৰিৱেশ ভাল হৈ থাকিব আৰু যিকোনো কামত আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। খং আৰু খৰখেদা আদি অভাৱবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব।
আপোনাৰ ভাল লগা কাৰ্যকলাপ যিবোৰ আছে সেইবোৰত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক স্থিতি ভাল কৰিবলৈ সক্ষম হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিৰ পৰা আপুনি উদ্ধাৰ হ'ব পাৰিব। গতিকে নিজৰ ভাল লগা যিবোৰ কাম আছে সেইবোৰত অলপ সময় হ'লেও অতিবাহিত কৰিব। অসাৰ বস্তুত সময় নষ্ট নকৰিব বা খৰচো নকৰিব, নহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাই দেখা দিব পাৰে। আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতিও উপযুক্ত সন্মান বজাই ৰাখিব, তেতিয়াহে আপোনাৰ কাৰণে আগুৱাই যাবলৈ সফলতা পাব। ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা আৰু অসুবিধা হ'ব পাৰে, কিন্তু আপুনি সাহস আৰু দৃঢ়তাৰে সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰতিফলন সৃষ্টি হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়ত কাগজ আদি ভালদৰে পৰীক্ষা কৰিব, নহ'লে ভৱিষ্যতে ইয়াৰ ফলত আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ বিষয়ত আপোনাৰ হস্তক্ষেপ নকৰিব। অৰ্থাৎ আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামত আপুনি বেছিকৈ হস্তক্ষেপ নকৰিব বা বেছিকৈ নিয়ম জাপি নিদিব, নহ'লে ইয়াৰ ফলত তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকৰ মতে তেওঁলোকক কাম কৰিব দিয়ক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। পাৰস্পৰিক বুজাবুজিৰ আজি প্ৰয়োজন হ'ব আপোনালোকৰ পৰিয়ালত। গতিকে পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি পাৰস্পৰিক বুজাবুজি আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক পুনৰ গঢ়ি উঠিব আৰু আপোনালোকৰ ঘৰতো সকলো সদস্য একত্ৰিত হৈ সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে আজি তেওঁলোকৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰাত পূৰ্ণ সম্ভাৱনা আছে। গতিকে তেওঁলোকক আজি আপোনালোকে সহযোগিতা কৰক যাতে আপোনালোকৰ এইবোৰ সমস্যা আজি নাইকিয়া হয়। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব আৰু পৰিয়ালত মিলাপ্ৰীতিৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি ইজনে সিজনক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। ঋতুভিত্তিক ৰোগৰ ফলত আজি আপুনি কিছু অসুবিধা পাব পাৰে, যেনে আপোনালোকৰ কাহ চৰ্দি আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ৰোগে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰে। আৰু নিজকে সুসংগঠিত আৰু সতেজতা অনুভৱ কৰাব হ'লে আপোনালোকে যোগাসনৰ ব্যায়ামত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ নতুন মানুহক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি এজন অভিজ্ঞ ব্যক্তি আৰু প্ৰভাৱশালী ব্যক্তিক লগ পাই আপোনাৰ উন্নতিৰ পথো মুকলি হ'ব। গতিকে আজি যি সুযোগৰ সৃষ্টি হৈছে সেই সুযোগ আপুনি ভালদৰে ব্যৱহাৰ কৰক। তাৰ ফলত আপোনাৰ ব্যক্তিত্বটো উন্নতি দেখা পাব। আপোনাৰ বেছিভাগ কাম আপোনাৰ সময়মতে আজি শেষ হ'ব, যাৰ ফলত আপুনি আন কামতো সময় পাব বা পাৰিবাৰিক দিশতো কিছু সময় কটাবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত ভ্ৰমণৰ পৰিকল্পনা কৰিলে সকলোৱে আনন্দিত হ'ব আৰু আপোনালোকৰ সকলো সদস্যই মজা অনুভৱ কৰিব। যিকোনো ধৰণৰ অবৈধ কাম বা বেয়া মানুহৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক, নহ'লে বৰ্তমান সময়ত আপোনাৰ বিপদ হ'ব পাৰে। গতিকে এইবোৰ কামত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব। দুপৰীয়াৰ পিছত কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু কথা বতৰা পাতোঁতে কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ নকৰিব। বুদ্ধিমান বা শান্তভাৱে কাম কৰাৰ যত্ন কৰক, নহ'লে আজি লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰিব যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি কাৰোবাৰ সহায়ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। অংশীদাৰিত্ব ব্যৱসায়ত আজি আগবাঢ়িবলৈ আপোনালোকে সফল হ'ব, কিন্তু অংশীদাৰসকলৰ সৈতে একেলগে মিলিত হৈ আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায় ভাল হৈ থাকিব আৰু ডাঙৰ ডাঙৰ অৰ্ডাৰ পোৱাৰো আজি সম্ভাৱনা থাকিব। কৰ্মস্থলীত যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি কোনো ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত নহ'ব। তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব, কাৰণ তেওঁলোকৰ ভিতৰত যদি কিবা বেয়া পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ পৰিব পাৰে। ঘৰৰ পৰিৱেশ আজি ভাল আৰু সুখদায়ক হৈ থাকিব, কিন্তু বিবাহ বহিৰ্ভূত কামৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনালোকৰ ইয়াৰ ফলত বিবাহিত জীৱনত প্ৰভাৱ পৰিব। গতিকে বেলেগ বিষয়বোৰত আপোনালোকে একেবাৰে গুৰুত্ব নিদিব। কেৱল ঘৰত যিসকল আছে তেওঁলোকক গুৰুত্ব দিয়ক আৰু আপোনাৰ যি সংগী আছে তেওঁলোকে বেছিকৈ গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু পৰিয়ালতো আপোনালোকে ভালদৰে বজাই ৰাখিব পাৰিব আৰু আগবাঢ়ি যোৱাটো সহায় পাব। পৰিয়ালত যদি কিবা বেয়া পৰিৱেশৰ সৃষ্টি হয় সকলো সদস্য মিলিত হৈ এই ক্ষেত্ৰত আগুৱাই যাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়াল ব্যৱস্থা ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ আৰু শান্তি অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, তথাপিও আপোনালোকে
বিশ্বাস ৰাখিবলৈ যত্ন কৰিব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি বিশেষ ধ্যান দিব। বতৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে, অলসতা আৰু আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে দিনটো আপুনি সতেজতা অনুভৱ কৰিব হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনাৰ স্বাস্থ্যৰ ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে মানিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰিয় কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাৰ দৈনন্দিন জীৱনত ভাল পৰিৱৰ্তন অনুভৱ কৰিব আৰু লগতে আপোনাৰ ভিতৰত এক ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। যদিও আপোনাৰ ভিতৰত কিবা মানসিক চাপ থাকিব, যদি আপুনি নিজৰ ভাল লগা কামবোৰ কৰিব যায় তেনেহ'লে আপোনাৰ এইবোৰো নাইকিয়া হ'ব। ঈশ্বৰৰ লগত জড়িত বিষয়বোৰৰ প্ৰতি আপোনাৰ বিশেষ আগ্ৰহ আজি বৃদ্ধি পাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো সমস্যা থাকে তেনেহ'লে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে আজি সমস্যা সমাধান কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকিব আৰু আপোনালোকে সকলোৱে যদি সহযোগিতা কৰে তেনেহ'লে অতি সোনকালে এইবোৰ সমস্যা নাইকিয়া হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলো সদস্যই ঘৰৰ শান্তি অনুভৱ কৰিব পাৰিব। দুপৰীয়াৰ পিছত পৰিস্থিতি আৰু অধিক আপোনাৰ উন্নতি হোৱা দেখা গৈছে। গতিকে দিনটোৰ আৰম্ভণিতে যদি কিবা আপুনি বাধা অনুভৱ কৰিছে তেনেহ'লে কামবোৰ লাহে ধীৰে কৰিবলৈ যত্ন কৰক। দুপৰীয়াৰ পিছত কামবোৰত চাব আপোনালোকে নিশ্চয়কৈ সফলতা পাইছে আৰু আপোনালোকৰ ঘৰত আজি হঠাতে আলহীৰ আগমন ঘটিব, যাৰ ফলত আপোনালোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ঘৰখনত আৰু আপোনালোকৰ ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব। ব্যৱসায়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ যত্ন কৰক। বৰ্তমান সময়ত যি পৰিৱৰ্তন আনিব সেইবোৰ আপোনালোকক ভাল ফলাফল কঢ়িয়াই আনিব আৰু আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত আজি আনন্দ লাভ কৰিব। কৰ্মচাৰীসকলক তেওঁলোকক সুখী কৰি ৰাখিবলৈ আপুনি যত্ন কৰক। তেওঁলোকৰ দ্বাৰাও বহু ধৰণৰ আপুনি উন্নতি কৰিব পাৰিব আৰু কামৰ গতিও ক্ষীপ্ৰ কৰিব পাৰিব। কিন্তু আপোনাৰ বিৰোধীসকলৰ কাৰ্যক একেবাৰে আওকাণ নকৰিব। তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ সেইবোৰৰ প্ৰতি আপুনি নজৰ ৰাখি চলিলে তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ তেওঁলোকে ক্ষতি কৰিব নোৱাৰে আৰু যিবোৰ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বেয়া কাম সেইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব, নহ'লে আপোনাৰ ক্ষীপ্ৰ লাভৰ আশাত সেইবোৰৰ যদি জড়িত হয় তেনেহ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা থাকিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু ঘৰৰ পৰিৱেশো আজি শান্তিপূৰ্ণ হ'ব। আত্মীয় অহাৰ লগে লগে আপোনালোকৰ সকলোৰে মাজত আনন্দৰ সৃষ্টি হ'ব আৰু আত্মীয়ৰ সৈতে আজি আপোনালোকৰ আলোচনাৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশ আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে সুখ শান্তি আজি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত আপুনি গুৰুত্ব দিব। বাহিৰা মানুহৰ কথাত যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। কোনো কাৰণতে আপোনালোকৰ যিবোৰ বাহিৰা মানুহ আছে সিহঁতক আপোনাৰ পৰিয়ালত জড়িত নকৰিব। ভাৰসাম্যহীন ৰুটিনৰ বাবে আজি আপোনাৰ ঋতুভিত্তিক ৰোগ হ'ব পাৰে, লগতে আপোনাৰ পেটৰ লগত জড়িত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে নিজৰ যত্ন ল'বলৈ চেষ্টা কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি যত্ন কৰক। লগতে আপুনি ধ্যান আৰু যোগাসন কৰক। ইয়াৰ ফলত আপুনি বহু ধৰণৰ মানসিক চাপ নাইকিয়া কৰিবলৈ সক্ষম হ'ব আৰু শাৰীৰিক দিশতো উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ কাম কৰাৰ ধৰণত গোপনতা বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি আশা কৰাতকৈ অধিক সফলতা পাব, কাৰণ যদি আপুনি কাম কৰাৰ ধৰণত যদি গোপনীয়তা ৰক্ষা কৰি চলে তেনেহ'লে আনে আপোনাৰ এই ক্ষেত্ৰত বাধা দিব নোৱাৰে। সেইবাবে আপুনি অধিক সফলতা পোৱাৰো আজি সম্ভাৱনা থাকিব। ক'ৰবাৰ পৰা কিবা এটা ভাল খবৰে আজি আপোনাক আনন্দিত কৰি তুলিব আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত থাকিলে আজি আপোনাৰ তেওঁলোকৰ পথ যদি অনুসৰণ কৰি চলে তেনেহ'লে আপোনাৰ উন্নতিৰো দেখা যাব। আজি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ কোনো কাজিয়াত সোমাব নালাগে, নহ'লে আপোনাৰ এই ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা আপোনালোকৰ সম্পৰ্কও বিনষ্ট হ'ব পাৰে। আৰু আজি চেষ্টা কৰিব যাতে আনৰ বিষয়ত হস্তক্ষেপ নকৰাটো, নহ'লে বিবাদৰ সৃষ্টি হ'ব। ইয়াৰ পৰিৱৰ্তে আপুনি নিজৰ কামত মন দিয়ক। ইয়াৰ ফলত ভাল হ'ব আৰু আনৰ যিবোৰ অসাৰ কথা বতৰা সেইবোৰত একেবাৰে গুৰুত্ব নিদিব। এনে কৰিলে আপোনালোকে দিনটো আজি ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে প্ৰতিযোগিতাত আপুনি জয়ী হ'ব। গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ ভয় নকৰিব। নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ যত্ন কৰক।
আমদানি ৰপ্তানি সম্পৰ্কীয় কামত আজি বিশেষ সুবিধা লাভ কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক আৰু আপোনালোকৰ যিবোৰ টাৰ্গেট সেইবোৰ সম্পূৰ্ণ কৰাৰ পিছত আপুনি আজি সুখী অনুভৱ কৰিব। গতিকে আপোনালোকে আজি কৰ্মক্ষেত্ৰত কোনো ধৰণৰ অলসতা অনুভৱ নকৰিব, আগুৱাই যাবলৈ যত্ন কৰক আৰু প্ৰচেষ্টা অব্যাহত ৰাখক। বৰ্তমান সময়ত আপুনি যিমানে কষ্ট কৰিব সিমানেই সফলতা পাই গৈ থাকিব। আপোনাৰ প্ৰতি আপোনাৰ পত্নীৰ প্ৰেমে আজি আপোনাক সম্পৰ্ক মজবুত কৰাত সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ যিবোৰ আশা সেইবোৰ পূৰণ কৰিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ সৈতে একেলগে মিলিত হৈ আপোনালোকে আগুৱাই যাওক। আজি আপোনালোকৰ সন্তানৰ ভাল খবৰে পৰিয়ালত আজি সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব, যাৰ ফলস্বৰূপে সকলো সদস্য আনন্দ লাভ কৰিব আৰু আপোনালোকৰ পৰিয়ালত আজি আপোনালোকৰ সন্তানক যদি ভালদৰে বুজাই পথ প্ৰদৰ্শন দিয়ে তেনেহ'লে আৰু অধিক আপোনালোকৰ ভৱিষ্যতে ভাল ফল দিব বুলি আশা কৰা গৈছে। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লওক, ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ উন্নতি দেখা পাব আৰু লগতে আপোনালোকৰ পৰিয়ালত এক সুসংগঠিত পৰিৱেশৰ যদি সৃষ্টি কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়ালত যিবোৰ আপোনালোকৰ ভাল লগা কাৰ্যকলাপ সেইবোৰ যদি আজি আয়োজন কৰে সকলো সদস্যই ইয়াৰ ফলত মধুৰতা বজাই ৰাখিব আৰু সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকে ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকে আজি আনন্দ কৰিব পাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰিব আৰু লগতে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান অনুভৱ নকৰিব বা অসাৱধানতা অৱলম্বন নকৰিব, কাৰণ কাহ চৰ্দিৰ দৰে সমস্যা আজি অনুভৱ কৰিব। গতিকে এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু সেইমতে আপোনাৰ ৰুটিন ৰাখক। দৈনন্দিন কাৰ্যকলাপত আপুনি যোগাসনৰ ব্যায়াম ৰাখক আৰু লগতে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে আৰু লগতে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।